নমস্কাৰ প্ৰাইম অসমৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই স্বৰ্ণালী লৈ আহিছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বন বিভাগৰ বদলি কেন্দ্ৰ কৰি বিতৰ্ক ধনৰ বিনিময়ত বদলিৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সাহসক সবিশেষ বন বিভাগৰ বদলি কেন্দ্ৰ কৰি বিতৰ্ক ধনৰ বিনিময়ত বদলিৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰ্যালোচনা বৈঠকত নিৰ্দেশ নিয়ম ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থাৰ সতৰ্কবাণী এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বন বিভাগত বদলি কেন্দ্ৰ কৰি পুনৰ উত্থাপিত হৈছে বিতৰ্ক ধনৰ বিনিময়ত বন বিষয়াসকলৰ বদলি হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে এই বিষয়ত মুখ খুলিছে ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে কেৱল অভিযোগৰ ভিত্তিত কোনো সিদ্ধান্ত লোৱা নহব যদি ধনৰ বিনিময়ত বদলি হোৱা বুলি বিশ্বাসযোগ্য প্ৰমাণ বা লিখিত অভিযোগ লাভ কৰা হয় তেন্তে চৰকাৰে বিষয়টোৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ইফালে পৰিৱেশ আৰু বন বিভাগৰ এক পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক স্বচ্ছতা ন্যায়সংগত কাৰ্যপদ্ধতি আৰু দায়বদ্ধতা বজাই ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে লগতে কোনো অনিয়ম সহ্য কৰা নহব বুলিও স্পষ্ট কৰি দিয়ে ধনৰ বিনিময়ত বদলিৰ অভিযোগক লৈ এতিয়া বন বিভাগৰ ভিতৰত আৰু ৰাজনৈতিক মহলত ব্যাপক আলোচনা চলিছে অভিযোগৰ সত্যতা প্ৰমাণিত হলে চৰকাৰৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পুনৰ স্পষ্ট কৰিছে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বন বিভাগৰ বদলি কেন্দ্ৰ কৰি বিতৰ্ক ধনৰ বিনিময়ত বদলিৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৰাজ্যৰ বন বিভাগত বদলি কেন্দ্ৰ কৰি পুনৰ উত্থাপিত হৈছে বিতৰ্ক ধনৰ বিনিময়ত বন বিষয়াসকলৰ বদলি হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে এই বিষয়ত মুখ খুলিছে ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে মন্তব্য প্ৰকাশ কৰিছে যে কেৱল অভিযোগৰ ভিত্তিত কোনো সিদ্ধান্ত লোৱা নহব যদি ধনৰ বিনিময়ত বদলি হোৱা বুলি বিশ্বাসযোগ্য প্ৰমাণ বা লিখিত অভিযোগ লাভ কৰা হয় তেন্তে চৰকাৰে বিষয়টোৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ইফালে পৰিৱেশ আৰু বন বিভাগৰ এক পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক স্বচ্ছতা ন্যায়সংগত কাৰ্যপদ্ধতি আৰু দায়বদ্ধতা বজাই ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে লগতে কোনো অনিয়ম সহ্য কৰা নহব বুলিও স্পষ্ট কৰি দিয়ে ধনৰ বিনিময়ত বদলিৰ অভিযোগক লৈ এতিয়া বন বিভাগৰ ভিতৰত আৰু ৰাজনৈতিক মহলত ব্যাপক আলোচনা চলিছে অভিযোগৰ সত্যতা প্ৰমাণিত হলে চৰকাৰৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পুনৰ স্পষ্ট কৰিছে মন্ত্ৰীগৰাকীয়ে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাদেৱৰ মন্তব্য যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰসেসিং ফিস 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰসেসিং ফিস আৰু প্ৰসেসিং ফিস কোনে লয় এমট্ৰনে হুইজ এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটস নট এ মানে সামান্য এমাউন্ট নহয় এটা এটা ডাঙৰ এমাউন্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেন্সি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰসেসিং ফিস লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেন্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেন্সি ফৰেষ্ট ডিপাৰ্টমেন্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেন্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটোত একো আলোচনা কৰা নাই নেকি সেইটো কাগজ নাথাকিলে ফুল ৰয়েলটি দিব সেইটো ফৰেষ্ট ডিপাৰ্টমেন্টে পাব হয় নে নহয় কাগজ থাকিলে ফৰেষ্ট ৰয়েলটিৰ ওপৰত আপুনি জিএসটি লগত কথা পাতক জিএসটি 18% ৰয়েলটি ল'ব প্ৰডাক্টৰ ওপৰত ভ্যালুৰ ওপৰত 5% জিএসটি ল'ব সেইটো এটা জিএসটি থাকিব
এতিয়া আপোনালোকে এমট্ৰনটো ক'ৰ পৰা আহিলে এমট্ৰনৰ কি অথৰিটি আছে এনেকে ৰিচিপ্ট কাটিবৰ কাৰণে এমট্ৰনক আমি ঠিক আছে তেওঁলোকক কালেক্ট কৰিব দিছো সেই পইচাটো আমাৰ তাত ঘূৰি আহিছে নে নাই ঠিক আছে এমট্ৰনে কালেক্ট কৰিছে আমাৰ হৈ কালেক্ট কৰিছে তেওঁলোকৰ অনলাইন ব্যৱস্থা এটা লৈছো আমি কালেক্ট কৰাইছো কিন্তু এই কালেক্ট কৰা পইচাটো আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেভিনিউৰ নামত আহি জমা হৈছে নে নাই তেওঁলোকৰ যিটো চাৰ্জ সেইটো ল'ব তেওঁলোকৰ চাৰ্জটো ল'ব চাৰ্জটো লোৱাত আমাৰ আপত্তি নাই এমট্ৰনে আমাক ছাৰ্ভিচ দিছে এমট্ৰন নহয় হৰিমধ্যযদু যিকোনো এজেঞ্চিয়ে ছাৰ্ভিচ দিব সেই পইচাটো আমাৰ তাত আহিছে নে নাই এইটো এটা ইমিডিয়েটলি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা চাব লাগিব যে এমট্ৰনে যোৱা কিমান বছৰৰ পৰা এই কামটো কৰি আছে এমট্ৰনে কিমান পইচা পালে আৰু আমি কিমান পইচা ললো কাৰণ এমট্ৰনে যদি 3 লাখ গাড়ী আহিছে 154 টকাকে মাৰক প্ৰায় 4.5 কোটি টকা হ'ব 4.5 কোটি টকা কি ব্যৱস্থাত এমট্ৰনে ল'ব তেওঁলোকৰ প্ৰচেছিং চাৰ্জ ইমান হ'ব পাৰে নেকি আমি গভৰ্ণমেণ্টৰ ৰয়েলটি সেইটো জমা হৈছে নে নাই গতিকে এই কথাখিনি ক্লিয়াৰ হ'ব লাগিব আৰু এইখিনি মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা গোটেই বস্তুটো চাব যে এমট্ৰনক কিয় দিয়া হৈছিল কোনে দিছিলে কেনেকে দিছিলে আৰু তাৰ প্ৰচেছটো কি কি ডিচিছনত দিছিলে আপোনালোকে এটা 3 লাখ গাড়ী যদি আহি আছে এই 3 লাখ গাড়ীৰ ৰয়েলটিৰ ওপৰত ৰয়েলটি নাথাকিলে ৰয়েলটি ল'ব লাগিব ৰয়েলটিৰ ওপৰত জিএসটি ল'ব লাগিব মালৰ ওপৰত জিএসটি ল'ব লাগিব এই ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব কেনেকে তাক ৰেগুলাৰাইজ কৰিব আজি যে মই কৈছো যে 2500 কোটি টকা আহিব লগা ডিপাৰ্টমেণ্টে 700 কোটি টকা বুলি আপোনালোকে ডাটা দিছে তাৰ কাৰণ এইবিলাকে ইয়াত আমি কত ট্যাক্স ভৰাব লগা নাই ট্যাক্স লগাব লগাও নাই যি ট্যাক্স আছে এইখিনি কেৱল ল'ব লাগে আজি তাৰিখত আপোনালোকে গোটেই ব্যৱস্থাটোত বিভিন্ন ধৰণে মহলবিলাক দি আছে বা মহলবিলাক এটা প্ৰসেস আছে এই গোটেই প্ৰসেস বিলাকত কি লোফল আছে এটা ডিএফও বা ৰেঞ্জাৰ সকল ইয়াত আছে ৰেঞ্জ অফিচাৰ সকল ডিএফও সকলৰ পৰা মই এজনকে শুনিম যে আপোনালোকে ভবাত কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে যে কিহৰ কাৰণে আমি ইমান ৰয়েলটি হেৰুৱাইছো কাৰণ অকলটো এন্ট্ৰিতে নহয় আৰু বাকিটো মহলৰ পৰা ওলোৱা মালতো হেৰুৱাইছো নহলেতো ইমান ডাঙৰ লছ হ'ব নোৱাৰে গতিকে কি কি কাৰণত আমি হেৰুৱাইছো ৰেঞ্জ অফিচাৰে জানে ডিএফও জানে এটা প্ৰত্যেকজন ডিএফও ৰেঞ্জ অফিচাৰে আজি দিনজোৰা ভাবে আপোনালোকে মোক জনাব লাগিব যে মোৰ তাত এনেকুৱা ঘটনাৰ কাৰণে আমি হেৰুৱাইছো এখন টিপে দুবাৰ ইউজ কৰে এখন টিপে 3 বাৰ ইউজ কৰে হ'ব পাৰে কোনো ওয়েটৰ হিসাব নাই তাৰ কোনো যেতিয়াই তেতিয়াই যিমান পাৰিছে মাল লৈ গৈছে একে টিপিৰ পিছত একে ৰেভিনিউ পোৰ্টেল মাল লৈ গৈ আছে এনেকুৱা কি কি হুৰুঙা আছে এই হুৰুঙাবিলাক ডিএফও আৰু ৰেঞ্জাৰ বিলাকে আজি মোক ক'ব লাগিব ৰেঞ্জ অফিচাৰ ডিএফও বিলাক আপোনালোকে নিজৰ নিজৰ এৰিয়াৰ কথাবিলাক ক'ব এটা আমি কোনোবাটো মহল অকশন কৰি টেন্ডাৰ কৰি দিছো এই টেন্ডাৰ প্ৰসেছত ক'বাত গণ্ডগোল আছে নেকি টেন্ডাৰ প্ৰসেসটো কি কৰিব লাগে কাৰণ আপোনালোকে তাত জেগাত থাকে সেই জেগাত বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব বিভিন্ন ধৰণৰ কথা থাকিব যাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিও পাৰা নাই কোনোবা লোকেল প্ৰেছাৰ আহিব অমুক আহিব আজি বিটিসি এৰিয়া আছে ডিমা হাছাও আছে কাৰ্বি আংলং আছে তাত কেনেকুৱা ধৰণৰ কাৰণ বিটিসিৰ এটা ডাঙৰ ৰেভিনিউ আহিব লাগে আজি বিটিসি চৰকাৰে কিমান কৈছে 75 crores কিমান পালে 75 crores মানে মই ভাবো যে বিটিসি চৰকাৰে 75 নহয় আজিৰ তাৰিখত ৰেভিনিউ খিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব 300 কোটি টকা গোটেই বিটিসিৰ দৰমহা ক্লিয়াৰ হৈ যাব তেওঁলোকে লওক নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলে আমাৰ এটা আন্ডাৰষ্টেণ্ডিং আছিল বিটিসিক আমি দি আছিলো এতিয়াও বিটিসিয়ে লৈ আছে আমাৰ এটা নিজৰ মাজৰ আন্ডাৰষ্টেণ্ডিং যদিও ৰেভিনিউটো ষ্টেট এক্সেছৰত আহিব লাগে আমি কেতিয়াও এটা আন্ডাৰষ্টেণ্ডিংত চলি আছিল গতে বিটিসিয়ে যদি কালি 300 কোটি টকা পায় 200 কোটি টকা পায় বিটিসি খনটো ভালকে চলিব বিটিসিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় লবৰ কাৰণে সুবিধা হ'ব এটো বিটিসি ডাঙৰ সোৰ্স আমি যদি জিএসটি টো পাওঁ আমাৰ তাতো এটা জিএসটি আহিব গতে এই কামবিলাক আপোনালোকে কৰিব লাগিব এটা কোট হুৰুঙা আছে কি ধৰণৰ হুৰুঙা আছে যে এই টেন্ডাৰ প্ৰসেসটোতে হুৰুঙা আছে এইখিনি ঠিক কৰিব লাগে এনেকুৱা নহলে প্ৰেছাৰ হয় অমুক হয় এই যে আমি কন্ট্ৰাক্টৰ বিলাকৰ নামত পাৰমিট দিও এককটা কন্ট্ৰাক্টৰে এখন পাৰমিট লৈতো হি এটা মহলে আৰম্ভ কৰি দিয়ে কৰে নে নকৰে আপোনালোকৰ তাত তথ্য আছে নে নাই 2 কোটি টকাৰ কাম ল'ব তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM 50 CM 100 CMৰ এটা পাৰমিট উলাই ল'ব আৰু সেই 100 CMৰে গোটেই বছৰটো হি বালি টানি থাকিব এই পাৰমিট ব্যৱস্থাটো আমাক কোট লছ কৰিছে
চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেলৱে বা নেশ্যনেল হাইৱে ইত্যাদিৰ কামবিলাকত কিমান ৰয়েলটি সুৰুঙা ওলাই যায়, তাত কি ধৰণৰ অসুবিধা হয়। এতিয়া আমি আমাৰ যিটো বিভাগৰ আমাৰ অসম চৰকাৰৰ বিভাগবিলাকত GST এটা বেলেগ প্ৰচেছ আৰম্ভ কৰিছে। আজি এনেকুৱা ধৰণৰ ঘটনাও হৈছে যে এটা বিজনেছমেনে তেওঁলোকৰ GSTত যিটো ইনপুট পাব লাগে, যে ফৰেষ্ট ৰয়েলটি ইমান টকাৰ কিনিব লাগে, ইমানটো শিল বালি কিনিব লাগে, GSTৰ ইনপুট এনেকুৱা দি দিয়ে যে তাত লাগে 200 CM প্ৰডাক্ট বা 200 CM শিল, সি 500 CMৰ GSTত সোমাই দিয়ে। 500 CM ক'ৰ পৰা কিনিলে, তাততো নালাগে ইমান। এনেকুৱা ধৰণৰ কন্ট্ৰেক্টৰ ওলাইছে যি কন্ট্ৰেক্টৰে 100% GST ইনপুট লৈ লৈছে। এটা কন্ট্ৰেক্টৰ কি কেছ পইচা, লেবাৰক পইচা দিব নালাগে নেকি? তেওঁৰ অন্য খৰচা নাই নেকি? গোটেই 100% GST ইনপুট কেনেকে হ'ব? আমি তাৰো ৰিচাৰ্চ কৰি আছো। বোলে PWD ৰোডছৰ কন্ট্ৰেক্টৰৰ বোলে হায়েষ্ট পাৰ্চেন্টেজ 50% GST ইনপুট হ'ব পাৰে বা 30% হ'ব পাৰে, তাতকেতো বেছি হ'ব নোৱাৰে। বোলে বিল্ডিঙৰ কন্ট্ৰেক্টৰটো 50% হ'ব পাৰে, ইলেক্ট্ৰিকৰটোত 20% হ'ব পাৰে, এটা নিয়ম থাকিব। কিন্তু 100% GST ইনপুট ল'ব, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এই ইনপুট বিলাক ফৰেষ্টৰ ক্ষেত্ৰতো আহিছে, ফৰেষ্টৰ মেটেৰিয়েলছ বিলাকৰ ক্ষেত্ৰতো ইনপুট দেখুৱাইছে। গতিকে এই ধৰণৰ যিবিলাক ডাঙৰ লেকনা আছে, এই লেকনাবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। আৰু সেইকাৰণে মই কৈছো যে আপোনালোকৰ ট্ৰেন্সফাৰ, পোষ্টিং বা আপোনালোকৰ বিভিন্ন ভাল ঠাইত বহিবৰ কাৰণে যিটো ব্যৱস্থাৰ কাৰণে আপোনালোকৰ এইবিলাক কাম কৰিবৰ কাৰণে বাধ্য হৈ গৈছিল বুলি ভাবিছিল, এইবিলাক বন্ধ। গতিকে আপোনালোকে ক'তো বাধ্য নহয়, আপোনালোকে এই কামখিনি কৰিবই লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত গোটেইখিনি ব্যৱস্থিতভাৱে আপোনালোকে কাম কৰিব লাগিব। ঠিক তেনেকে ট্ৰেন্সপৰ্টো আমাৰ লগত জড়িত, বস্তুখিনি ওলাই নিলে ট্ৰেন্সপৰ্ট হয়। কেতিয়াবা আপোনালোকে একেখন গাড়ীতে আপোনালোকো হাৰাছমেণ্ট দিলে, MBAও হাৰাছমেণ্ট দিলে, অমুকো কৰিলে, একদম বেপাৰীও হাৰাছমেণ্ট হৈ যায়। কিছু কিছু কথা বস্তুৰ আমি য'ত এৰা ধৰা কৰিব লাগে আমি কৰিম। কেতিয়াবা হয় লোড ইণ্টৰৰ ঠাইৰ পৰা অকমান লোডত অলপ বেছি নানিলে তেওঁলোকে মিলাব নোৱাৰে, সেইবিলাকত বহুত বেছি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে MBIটো বোলে কিয় 2 CM মাল বেছি আনিছ, 1 CM মাল বেছি আনিছ বুলি তাকো হাৰাছমেণ্ট কৰিব। আল্টিমেটলি বিজনেছমেনটো কাম কৰিব নোৱাৰাব। এই কথাবিলাকো নহ'ব। সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টকো মই মাতি পঠাইছো ইয়াতে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে যি সহায় কৰিব লাগে কৰিব। ট্ৰেন্সপৰ্ট, ফৰেষ্ট এণ্ড ফাইনেন্স তিনিটা ডিপাৰ্টমেণ্টে মিলি তিনিটা ডিপাৰ্টমেণ্টৰ ৰেভিনিউ বৃদ্ধি কৰিব লাগিব আৰু অসম চৰকাৰৰ ৰেভিনিউ বৃদ্ধি কৰিব লাগিব। ইয়াত ক'তো হুৰুঙা থাকিব নোৱাৰে, ক'তো 2-3টাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এই বোলে ফৰেষ্টে ধৰিলে ওলাই আহি MBIটো ধৰিলে, এই বোলে অমুক কৰিলে, এই কথাটো নহ'ব। এই কথাবিলাকৰ কাৰণে আমি এটা খুব জইনভাৱে ফৰেষ্ট, ট্ৰেন্সপৰ্ট এণ্ড ফাইনেন্সে বহি পেলাই গোটেই পলিচিটো কৰা হ'ব। আৰু আপোনালোকক আজি সেইকাৰণে আপোনালোকৰ পৰা মই ছাজেশ্যন বিচাৰিম কি কৰিব লাগে। এটা ইমান ৰয়েলটি ক'ত গণ্ডগোল হয়, এই গণ্ডগোলবিলাকৰ মূল উৎসবিলাক কি? যে একেখন DP ইউজ কৰে, বহুত বেছি মাল লৈ আহে, জোখমাখ কৰাৰ সুবিধা নাই, গাড়ীবিলাকে বিভিন্ন ধৰণে গণ্ডগোল কৰে। তো তাত আমি গাড়ীবিলাকত কিবা GPS চিষ্টেম যদি গ'লে, কুৱেৰীত চলা, মহলত চলা প্ৰতিখন গাড়ীতে স্পেচিফিক GPS আমাৰ লগোৱা থাকিবই লাগিব। যি GPSে গাড়ীখন এনি টাইম ট্ৰেক কৰে। তাত গাড়ীত আজিকালি GPSৰ বিভিন্ন ইভিন ৱেট পৰ্যন্তলৈকে GPSৰ ক'ত কিমান সময় গাড়ী ৰখিছে, কি কৰিছে, সেই পৰ্যন্ত GPSত ওলাব পাৰি। তেনেকুৱা ধৰণৰ GPS গাড়ীবিলাকত লগাবৰ কাৰণে আমাৰ এই লাইনৰ ব্যৱসায়ীসকলে ইচ্ছুক হয় নে নহয়, তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি? কিন্তু লগালে কিমান লাভ হ'ব সেই কথাটো আপোনালোকে ক'ব লাগিব যে আমি GPS চিষ্টেম কৰিম। যে প্ৰত্যেক গাড়ীত, ঠিক আছে, এইটোতো বহুত দামৰ বস্তু নহয়, প্ৰত্যেক গাড়ীত GPSটো লাগি থাকিব পাৰে। GPSৰ পৰা আমি গোটেই ট্ৰেকিং চিষ্টেমটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ হাতত থাকিব। ফৰেষ্ট ডিপাৰ্টমেণ্টে, ফাইনেন্স ডিপাৰ্টমেণ্টে চাই থাকিব, দৰকাৰে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে চাই থাকিব গাড়ীখন ক'ত গৈছে, কি হৈছে, একেখন গাড়ীয়ে ক'ৰবাত গণ্ডগোল কৰি আছে নেকি, কিমান বাৰ গৈছে, ক'ত ৰখিছে, গোটেই আজিকালি GPSত ওলাব পাৰি। তাত মনিটৰিং কৰাৰ কাৰণে এটা চিষ্টেম ডেভেলপ কৰি আমি 100% মহল আৰু কুৱেৰীৰ গাড়ীত আমি GPS লগাব পাৰো নেকি, বা লগালে ক'ত লাভ হ'ব আৰু লগালে কি ধৰণৰ অসুবিধা হ'ব, এই কথাবিলাক আপোনালোকে ফিল্ডৰ মানুহখিনি মোক ক'ব।
ইয়াৰ পিছত মই যিসকলে এই ব্যৱসায়টোৰ লগত জড়িত আমি যেতিয়া ডিপাৰ্টমেণ্টে সিদ্ধান্ত ল'ম এইটো কৰিম তেওঁলোককো মাতিম তেওঁলোকৰ লগতো কম যে এইখিনি চৰকাৰে সিদ্ধান্ত লৈছে এইখিনি তোমালোকে সহায় কৰিব লাগিব তেওঁলোকে অযথা হাৰাশাস্তি খাব লগা নাই চৰকাৰক ৰয়েলটি দিয়াৰ আৰামত কাম কৰক ফ্ৰী হেণ্ড কাম কৰক কাকো পাৰ্চনেল ৰয়েলটি দিব নালাগে কাৰণ আপোনালোকেতো চৰকাৰৰ ৰয়েলটিটো বাদ দি পেলাই পাৰ্চনেল ৰয়েলটিটো তাক লিগেলাইজ কৰিয়ে দিয়ে চৰকাৰৰ ৰয়েলটি লৈ লিগেলাইজ কৰক কোনো লিগেলাইজ আপোনালোকেতো এইটো নহয় যে এইটোৰ পৰা একদম বন্ধ কৰি দিছে গোটেই গাড়ী মটৰ চব চলা নাই এইটোতো নহয় এতিয়াও যি মাল লাগে লাগি আছে আহি আছে আপোনালোকে কয় যেটো আইন মতে নপৰে এইটো অমুক মতে নপৰে তেতিয়া পইচাটো ল'লে আইনটো কেনেকে ভাঙিব পাৰে এতিয়া চৰকাৰে পইচাটো ল'লে আইনটো ভাঙি পেলাই দেখাই দিয়ক মোৰ ক'বলগীয়া নাই চৰকাৰৰ তাত ৰয়েলটি জমা হ'ব লাগে ইমানেই কাম পাৰ্চনেল মানুহৰ তাত ৰয়েলটি জমা হোৱা চিষ্টেমটো কাৰণ আপোনালোকে পাৰ্চনেল ৰয়েলটিটো লৈতো বস্তুটো লিগেলাইজ কৰিয়ে দিয়ে কোনো কাম ৰখি থকা নাই যে এইটো কাম কৰিব নোৱাৰে এইটো ইমান আনিব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে এইটোতো হৈয়ে আছে কেনেকে পাৰ্চনেল ৰয়েলটি লৈছে কোনোবাই ৰয়েলটি লৈছে কিন্তু পাৰ্চনেল ৰয়েলটিটো বন্ধ কৰি চৰকাৰৰ ঘৰত ৰয়েলটি দি সব লিগেলাইজ কৰি দিয়ক আৰু সবে আৰামত চলাই থাকক তাৰ বুদ্ধি আপোনালোকৰ হাতত আছে আৰু আপোনালোকে বুদ্ধিটো দিব আৰু বুদ্ধিবিলাক আপোনালোকৰ পৰা মই শুনিম যে কি কৰিব লাগে কেনেকৈ কৰিব লাগে আপোনালোকে স্পষ্টভাৱে ক'ব যে এইখিনি কৰিলে আমাৰ তাত আহিব আৰু আহিবই লাগিব যদি আহিব পৰা মানুহ আপোনালোক আনিব পৰা মানুহ আপোনালোক নহয় যোনে মোক বুদ্ধি দিব নোৱাৰে তেওঁ বেলেগত ৱাইল্ড লাইফত থাকিব ৰিচাৰ্চত থাকিব ক'ৰবাত থাকিব যোনে মোক সেই বুদ্ধিটো দিব পাৰে তেওঁ আহিব আমাৰ তাত বিভাগটোতো বিষয়ৰ কমি নাই যোনে মোক এই বুদ্ধিটো দিব তেওঁক ভাল ভাল জেগাত মই বহাই পেলাই তেওঁৰ পৰা